নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আমাৰ PHC যিটো আমাৰ গাঁৱত পানী সাপ্লাই হয় সেইটো জায়গাত বৰ্তমান থিয় হৈ আছোঁ। মই আপোনালোকক দেখাব খুজিম যে আমাৰ গাঁৱত কেনেকৈ পানী সাপ্লাই হয়, ক'ৰ পৰা সাপ্লাই হয় আৰু কিহৰ জৰিয়তে সাপ্লাই হয়। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাই থাকিব, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো দেখা পাই আছে এইটো হয় সোলাৰ পেনেল। এই সোলাৰ পেনেল জৰিয়তে আমাৰ গোটেই গাঁওখনত পানী সাপ্লাই হয় আৰু লগতে ইয়াতে আছে ট্ৰান্সফৰ্মাৰ, কিন্তু এই ট্ৰান্সফৰ্মাৰ জৰিয়তে আমাৰ গাঁৱত পানী সাপ্লাই নহয়। এই সোলাৰৰ জৰিয়তে আমাৰ গাঁৱত পানী সাপ্লাই হয় আৰু পাইপেৰে ওলাই থকা পানী এনেকৈ মেইন ৰাস্তা দি বৈ গৈ আছে। মানুহবিলাকে কেতিয়াবা ৰখে, তাতে ভৰি ধুৱে, গাড়ী ধুৱে আৰু আমি ইয়াত এনেকৈ আজি গা ধুবলৈ আহিছোঁ, কাৰণ আজি আমাৰ গাঁৱত কাৰেণ্ট নাই। এইটো আগত আমাৰ PHC কোৱাৰ্টাৰ আছিলে বোলে, আমি যেতিয়া সৰু আছিলোঁ, সৰু কালৰ কথা। এতিয়া এনেকৈ ভাঙি চুৰি শেষ হৈ গ'ল। আৰু আপোনালোকে এই ৰাস্তাৰে যদি যায় তেনেহ'লে আমাৰ হলদিবাৰী গাঁৱৰ যিটো বুদ্ধিষ্ট মনেষ্ট্ৰী আছে সেইটোত যাই পৌঁছিব। সেইটো অলপ ওপৰত আছে, এদি মানে গাড়ী নিব পাৰে। আগৰ দি গাড়ী নিয়া ৰাস্তা নাই। এই কামটো MRGS সৰুতে কৰা হৈছে, কিন্তু এতিয়া বহুত বছৰ হৈ গ'ল, প্ৰায় এতিয়া ৰাস্তাবোৰ অলপ বেয়া হ'বলৈ লৈছে। ইয়াত এনেকৈ পাইপেৰে পানীবোৰ পৰি থাকে আৰু এইটো যিটো পাইপ দিছে এই পাইপেৰে আমাৰ গাঁওখনত ঘৰে ঘৰে পানীবোৰ যায়। আৰু এতিয়া আমি ইয়াত টেংকিত পানী ভৰাই লৈছোঁ আৰু দুটামান কলত পানী ভৰাই লৈছোঁ আৰু আজি আমি ইয়াতে গা ধুম, কাৰণ আমাৰ গাঁৱত আজি কাৰেণ্ট নাই। তো সেইবাবে আজি আমি ইয়াত গা ধুবলৈ আহিছোঁ। ইয়াত পানীখন বহুত ঠাণ্ডা, বহুত পৰিষ্কাৰ। গা ধুই হৈ গ'ল, এতিয়া ঘৰ যাবলৈ হ'ল। তো আজিৰ ভিডিঅ' ইমানতে আছিলে। তো আজি মই এই ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ লৈছোঁ। আগলৈকে আৰু এনেকৈ নতুন নতুন ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। ধন্যবাদ।